জনবিৰোধী কৰ্মমুখী ৰাজ্যৰ স্বাৰ্থ বিৰোধী বাজেটৰ বিৰুদ্ধে সকলো ৰাইজ এক হোক ইনকলাব জিন্দাবাদ কৰ্পোৰেটৰ স্বাৰ্থত বাজেট কিয় প্ৰণয়ন কৰা হৈছে চৰকাৰ জবাব লাগে জবাব দিয়ক ২৬ চনৰ এই কেন্দ্ৰীয় বাজেট প্লেচ কৰা হ'ল তাৰ বিৰুদ্ধে আমি আজি আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছো আমি দেখা পাইছো যে এইখন বাজেট হৈছে দেশৰ 1% আটাইতকৈ ধনী মানুহ যাৰ হাতত দেশৰ 40% সম্পদ গোট খাইছে তেওঁলোকৰ পক্ষত প্ৰস্তুত কৰা এখন বাজেট এই বাজেটত দেশৰ গৰীব 50% উপেক্ষিত কৰা হৈছে এই বাজেট স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ এনেকুৱা এখন বাজেট যিখন বাজেটত কৃষকৰ সম্পৰ্কে তেওঁলোকৰ কাৰণে যিখিনি অধিকাৰ থাকিব লাগে সেই সম্পূৰ্ণ উপেক্ষিত কৰা হৈছে আজি শ্ৰমজীৱী মানুহৰ এখন বিৰোধী বাজেট এই বাজেটখন হৈছে ৰাজ্যসমূহৰ অধিকাৰ খৰ্বকাৰী বাজেট সেইকাৰণে আমি ক'ব বিচাৰিছো যে এই বাজেট হৈছে কৰ্পোৰেটমুখী এই বাজেট জনবিৰোধী এই বাজেট ৰাজ্যৰ স্বাৰ্থৰ পৰিপন্থী আমি দেখা পাইছো যে বাজেটখনত উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ কাৰণে যিমান ধন আবণ্টন কৰিব লাগিছিল সেই ধন যোৱাটো সময়তকৈ কমিছে তাৰ লগে লগে আমি দেখা পাইছো যে কৃষকৰ কাৰণে যিসমূহ সাবসিডি থাকে আজি খাদ্য আজি ফাৰ্টিলাইজাৰ যি সাৰ দৰকাৰ আজি বীজৰ কাৰণে যিবিলাক সাবসিডি থাকিব লাগে সেই সাবসিডিৰ পৰিমাণ কমিছে আৰু পেট্ৰলিয়াম জাত সামগ্ৰীৰ কাৰণে যি সাবসিডি সেই সাবসিডি কমোৱা হৈছে অৰ্থাৎ যেতিয়া পেট্ৰলিয়াম জাত সামগ্ৰীৰ সাবসিডি কমিব চৰকাৰৰ যি ৰাজ সাহায্য কমিব স্বাভাৱিকতে তাৰ ফল আগন্তুক সময়ত আমি প্ৰতিফলিত হ'ব আমাৰ জনসাধাৰণৰ খাদ্য বস্তুৰ পৰা আৰম্ভ কৰি তেলৰ পৰা আৰম্ভ কৰি সকলো দিশত মূল্য বৃদ্ধিয়ে কিন্তু পুঙা কৰিব সেইকাৰণে এই বাজেটখনৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদ কৰিছো আজি ৰাজ্যসমূহত দেখা গৈছে যে 2 লাখ কোটি টকা ৰাজ্যসমূহৰ কাৰণে থকা 2 লাখ কোটি টকা যোৱাটো সময়তে হ্ৰাস পাইছে আৰু মুখত চৰকাৰখনে বেটি বাঁচাও বেটি পঢ়াও বুলি কয় কিন্তু যিটো লিংগ বাজেট সেই লিংগ বাজেটত মহিলাসকলৰ অধিকাৰৰ কাৰণে য'ত ধন আবণ্টন কৰা হয় সেই লিংগ বাজেটত 50,000 কোটি টকা হ্ৰাস পাইছে অৰ্থাৎ এই বাজেটখনে দেশৰ বৃহৎ পুঁজিপতিৰ স্বাৰ্থত ৰক্ষা কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ কথা বতৰা কৈছে আজি নিবনুৱা সমস্যাই যেতিয়া সাংঘাতিকভাৱে গোটেই ভাৰতবৰ্ষখন গ্ৰাস কৰিছে আমি অসমত দেখা পাইছো যেতিয়া 35 লাখ নিবনুৱা আছে সেই সময়ত ইয়াত ক'ত গুৰুত্ব দিছে তাত গুৰুত্ব দিছে কন্টেন্ট ক্ৰিয়েটৰ লেব সৃষ্টি কৰাৰ কাৰণে যি সময়ত স্কিল ইণ্ডিয়াৰ জৰিয়তে ভাৰতবৰ্ষৰ যিটো যুৱবাহিনী সেই যুৱবাহিনীক কৰ্মঠ কৰি তুলিব লাগিছিল তেওঁলোকক বিভিন্ন ধৰণেৰে স্কিল কৰি তুলিব লাগিছিল সেই সময়ত কিন্তু কন্টেন্ট ক্ৰিয়েটৰ লেব গঠন কৰাতহে গুৰুত্ব দিছে আৰু ঠিক সেইদৰে উচ্চ শিক্ষাৰ নামত এই কথাবোৰ কৈছে যে আমি এয়া উচ্চ শিক্ষাত আবণ্টন কৰিছো আজি উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত কি হৈছে আজি গুৱাহাটী বিশ্ববিদ্যালয়তে দেখা পোৱা গৈছে কেনেকৈ সেফ ফাইনেন্সিং কোৰ্স সেইকাৰণে স্ববিনিয়োগী পাঠ্যক্ৰম মোৰ যদি টকা আছে মই পঢ়া শুনা কৰিম সেই ধৰণৰ এটা দিশতো এডুকেশ্যনৰ ক্ষেত্ৰতো বাজেটত যিখিনি যোৱাটো সময়ত আছিলে সেই বাজেটত এডুকেশ্যনৰ ক্ষেত্ৰতো পইচা হ্ৰাস কৰা হৈছে সেইকাৰণে এক কথাত এইখন বাজেট দেশৰ 1% ধনীৰ কাৰণে গৰীব 50%ৰ বিৰোধী এখন বাজেট ইয়াৰ পিছত কি পদক্ষেপ ল'ব আমাৰ স্বাভাৱিকতে আজি SFI DYFI মহিলা সমিতি CITU কৃষক সভা আমি গোটেই সকলোৱে মিলি আজি প্ৰতীকী প্ৰতিবাদ আমি কৰিছো স্বাভাৱিকতে আমি এতিয়া চৰকাৰ পৰিৱৰ্তন নকৰিলে মানুহে কোনো ধৰণৰ সুৰক্ষা নাপায় কাৰণ যিখন চৰকাৰ কেন্দ্ৰত আছে মোদী চৰকাৰ আৰু অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ তেওঁলোকৰ মূল কথাটো হৈছে বৃহৎ পুঁজিপতিৰ স্বাৰ্থত নীতি প্ৰণয়ন কৰা যেনেকৈ দেশৰ বাজেট হৈছে 1% ধনীৰ স্বাৰ্থত আৰু এই 1% বৃহৎ পুঁজিপতিৰ স্বাৰ্থ ৰক্ষা কৰাৰ কাৰণে অসমত এটা বিশেষ চক্ৰ তৈয়াৰ হৈছে যি চক্ৰৰ নেতৃত্বত আছে মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ পৰিয়ালসমূহ তেওঁলোকৰ মন্ত্ৰী গোটৰ পৰিয়ালসমূহ তেওঁলোকে এই বৃহৎ পুঁজিপতিৰ স্বাৰ্থ ৰক্ষা কৰাৰ কাৰণে আমি দেখা পাইছো কেনেকৈ কাৰ্বি আংলঙত 1.5 লাখ বিঘা মাটি তেওঁলোকে বৃহৎ পুঁজিপতিৰ হাতত অৰ্পণ কৰিছে অৰ্থাৎ এইখন চৰকাৰে সম্পদ আৰু মানুহক লুণ্ঠন কৰা আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত কাম কৰি আছে